নমস্কাৰ আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম লহাগু আৰু গহাও সো লহাগু আৰু গহাওৰ ওপৰত কেনে ধৰণৰ প্ৰশ্ন আহে আৰু কি কথা জানিব লাগে সেই গুটেইখিনি পইণ্ট ইয়াত তোমালোকক জনাম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু বহি কলম লৈ ইম্পৰ্টেন্ট পইণ্টবোৰ নোটছ কৰি যাবা সো এক নম্বৰ কোৱেশ্চনৰ পৰা আমি ডিসকাস কৰিছো আৰম্ভ কৰিছো তো যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো কি সো প্ৰথমতে জানি লোৱা উৎপাদক মানেনো কি Suppose মোক কৈছে যে 4 ৰ উৎপাদক কিমান 4 ৰ উৎপাদক কিমান সো 4 কোন কেইটা সংখ্যাৰে হৰণ যায় এটো চাব লাগে 1 ৰে হৰণ যায় 2 ৰে হৰণ যায় আৰু 4 ৰে হৰণ যায় that means 1 2 4 আমাৰ কি হ'ব উৎপাদক হ'ব বুজি পাইছা Suppose কৈছে যে 20 ৰ উৎপাদকবোৰ উলিবাছো তেতিয়া সদায় 1 ৰে চাব 1 ৰে তো হৰণ যাবই ঠিক আছে 1 20 গুণ 20 তাৰ পিছত 2 ৰে 2 10 গুণ 20 বুলি পাব পাৰো 3 ৰে পাব নোৱাৰো 4 ৰে পাব পাৰো 4 5 গুণ 20 আৰু 5 ৰে পাব পাৰো 5 4 গুণ 20 সো 5 তো অলৰেডি ইয়াত আছে গতিকে আৰু কৰিব নালাগে সো ইয়াৰ উৎপাদকবোৰ কি পালো 1 2 4 5 10 আৰু 20 সো 4 ৰ উৎপাদক আৰু 20 ৰ উৎপাদকত লক্ষ্য কৰিলে আমি এটা কথা দেখিবলৈ পাইছো যে দুইটাতে এক আহিছে গতিকে ইয়াৰ পৰা আমি নতুন এটা পইণ্ট লিখি ৰাখিব পাৰো যে এক এনেকুৱা এটা সংখ্যা যি সকলো সংখ্যাৰে উৎপাদক হয় বুজি পাইছা যে এক এনেকুৱা এটা সংখ্যা যি সকলো সংখ্যাৰে উৎপাদক হয় গতিকে এই প্ৰশ্নটোৰ উত্তৰটো এইটোৱে হ'ব যে যিকোনো সংখ্যাৰ আটাইতকৈ সৰু উৎপাদকটো কি বুলি ক'লে আটাইতকৈ সৰু একেই হয় গতিকে অপচন বি টো আমাৰ শুদ্ধ হ'ব 2 নম্বৰত আছে যে তলৰ কোনটো 24 ৰ উৎপাদক হয় তলৰ কোনটো 24 ৰ উৎপাদক হয় সো উৎপাদক হ'বৰ কাৰণে 24 টো হৰণ যাব লাগিব সো 7 ৰে 24 টো হৰণ না যায় 8 ৰে হৰণ যায় গতিকে 8 টোৱে আমাৰ শুদ্ধ হ'ব কাৰণ 8 8 ৰ লগত মই যদি 3 পূৰণ কৰো তেতিয়া কিমান পাব পাৰো 24 পাব পাৰো গতিকে 8 টো আমাৰ 24 ৰ উৎপাদক হয় 3 নম্বৰ আছে যে 36 ৰ আটাইতকৈ ডাঙৰ উৎপাদকটো কিমান আমি কি পাইছিলো সাপোজ 4 ৰ উৎপাদক বুলি ক'লে 1 2 আৰু 4 পাব পাৰো হয়নে সো ইয়াৰ আটাইতকৈ সৰু উৎপাদক বুলি ক'লে 1 হয় অৰ্থাৎ যিকোনো এটা সংখ্যাৰ আটাইতকৈ সৰু উৎপাদক কি বুলি ক'লে 1 ক'ব পাৰো আটাইতকৈ ডাঙৰ বুলি ক'লে ইয়াত কি পাইছো 4 পাইছো সো 4 টো নিজে হৈছে সো ইয়াত কি হ'ব সংখ্যাটো নিজে হ'ব So 36 ৰ আটাইতকৈ ডাঙৰ উৎপাদক কি বুলি ক'লে 36 সংখ্যাটো নিজে So number 4 আছে আমাৰ যে তলৰ কোনটো সংখ্যা 7 ৰ গুণিতক So 7 ৰ গুণিতক বুলি ক'লে 7 ৰে হৰণ যোৱা সংখ্যাবোৰ ঠিক আছে 7 1 গুণ 7 7 2 গুণ 14 7 3 গুণ 21 7 4 গুণ 28 এনেকৈ গৈ থাকিব ঠিক আছে So 7 ৰ গুণিতক বুলি ক'লে 7 ৰে হৰণ যোৱা সংখ্যাবোৰে হ'ব So 28 টো 7 ৰে হৰণ যায় নে যায় কাৰণ 7 ৰ লগত 4 পূৰণ কৰিলে কি পাব পাৰো 28 পাব পাৰো গতিকে 28 টো আমাৰ অপচন এ টো আমাৰ শুদ্ধ হ'ব বাকি কেটা হৰণ না যায় সো ইয়াৰ পৰা কেটামান পইণ্ট আকৌ লিখি ৰাখিব লাগিব যে যিকোনো এটা সংখ্যাৰ সাপোজ মই 7 ৰে কথা কলো যে 7 ৰ আটাইতকৈ সৰু গুণিতকটো কি বোলে সংখ্যাটো নিজে ঠিক আছে সো 7 ৰ আটাইতকৈ সৰু 7 বুলিয়ে নহয় যিকোনো সংখ্যাৰ আটাইতকৈ সৰু গুণিতকটো কি বুলি ক'লে তেতিয়া কি বুলি ক'ব লাগিব সংখ্যাটো নিজে উৎপাদকৰ ক্ষেত্ৰত কি পাইছিলো আটাইতকৈ ডাঙৰ উৎপাদকটো কি সংখ্যাটো নিজে আৰু উৎপাদকৰ ক্ষেত্ৰত আৰু এটা কথা পাইছিলো যে আটাইতকৈ সৰু উৎপাদকটো কি তেতিয়া কি পাইছিলো 1 পাইছিলো কিন্তু ইয়াত মই গুণিতকৰ ক্ষেত্ৰত যিকোনো এটা সংখ্যাৰ আটাইতকৈ ডাঙৰ গুণিতকটো কি বুলি ক'লে আমি উলিয়াব নোৱাৰো কাৰণ ইয়াত ডট ডট হৈ গৈ থাকিব একেবাৰে শেষত মানে আটাইতকৈ ডাঙৰটোনো কি আমি উলিয়াব নোৱাৰো that means যিকোনো এটা সংখ্যাৰ গুণিতক কিমান বুলি ক'লে সহংখ্য সো এটা সংখ্যাৰ উৎপাদক কিমানটা আমি উলিয়াব পাৰো কিন্তু গুণিতক কিমানটা হয় এটো উলিয়াব নোৱাৰো এই পইণ্টটো মনত ৰাখিবা Number 5 to আছে 3 আৰু 5 ৰ লহাগু উলিওৱা সো লহাগু এলসিএম বুলিও জনা যায় সো লহাগু লঘিষ্ঠ সাধাৰণ গুণিতক লঘিষ্ঠ মানে কি হয় লঘিষ্ঠ মানে আটাইতকৈ সৰু সাধাৰণ গুণিতক ঠিক আছে সাধাৰণ গুণিতকবোৰৰ আটাইতকৈ সৰু তুলিয়াবলৈ কৈছে সো এলসিএম উলিওৱাৰ কেইবাটাও নিয়ম আছে মই তোমালোকক দুটা নিয়ম শিকাইছো এটা শৰ্ট ট্ৰিক হ'ব এটা নিয়ম
তোমালোকে পাই আছা বৰ্তমান সো 3 আৰু 5ক ছুটি হৰণ কৰিম কিহেৰে হৰণ কৰিম কেৱল মৌলিক সংখ্যাৰে তো মৌলিক সংখ্যা কাক বোলে সাপোজ 2 তো মৌলিক সংখ্যা হয়নে হয় কাৰণ একেৰে হৰণ যায় আৰু সংখ্যাটো নিজৰ দ্বাৰাই হৰণ যায় 4 তো মৌলিক সংখ্যা হ'ব নেকি 4 তো মৌলিক সংখ্যা নহয় কাৰণ 1 এৰে হৰণ যায় 2 ৰে হৰণ যায় 4 ৰে হৰণ যায় ইয়াৰ উৎপাদক দুটাতকৈ বেছি অৰ্থাৎ দুটাতকৈ যদি কম দুটাতকৈ যদি বেছি থাকে তেতিয়া ইয়াক কোৱা হ'ব যৌগিক সংখ্যা আৰু যদি কেৱল দুটা থাকে তেতিয়া কোৱা হ'ব মৌলিক সংখ্যা সো 2 ৰে হৰণ যায় নে নাযায় 3 ৰে হৰণ যায় 2 ৰে যদি হৰণ নাযায় 3 ৰে চাবা সো 3 ৰে 3 1 গুণ 3 5 তো হৰণ নাযায় গতিকে 5 থাকি যাব তো আকৌ 5 ৰে হৰণ যোৱা আছে 5 1 গুণ 5 বাহিৰত কিমান পালা 5 3 গুণ 15 সো লহাগুটো আমাৰ ইয়াৰ কিমান হ'ব 15 কিন্তু ইমানখিনিৰো কৰাৰ প্ৰয়োজন নাই চোৱা 3 আৰু 5 আছে ৰাইট সো এটা কথা চাবা যে দুয়োটাই ইটোৱে হিটো হৰণ যায় নেকি মানে 3 ৰে 5ক হৰণ যায় নে নাযায় 5 ৰে 3 হৰণ যায় নে নাযায় যদি এনেকৈ নাযায় তাৰ পিছত চাবা সাধাৰণ উৎপাদক আছে নি মানে এনেকুৱা এটা সংখ্যা আছে নেকি যাৰ দ্বাৰা দুয়োটাই হৰণ যায় নাই কেৱল 1 আছে 1 এৰে হৰণ যায় গতিকে এই ক্ষেত্ৰত আমি কি কৰিম দুয়োটাকে পূৰণ কৰিম দুয়োটাকে পূৰণ কৰিলে লহাগুটো পাই যাম 15 ৰাইট সাপোজ আছে 5 আৰু 20 5 আৰু 20ৰ লহাগু কিমান প্ৰথমতে চাব লাগিব দুইটাই ইটোৱে হিতুৰ হৰণ যায় নেকি বিভাজ্য হয় নেকি 5 ৰে 20 টো হৰণ যায় গতিকে ইয়াৰ ডাঙৰ অৰ্থাৎ 20 টোই আমাৰ কি হ'ব লহাগু হ'ব সাপোজ 15 আৰু 18 আছে 15 আৰু 18ৰ লহাগু কিমান এই ক্ষেত্ৰত 15 ৰে 18 টো হৰণ নাযায় 18 ৰে আকৌ 15 টো হৰণ নাযায় আৰু কিন্তু দুয়োটাই এটা সংখ্যাৰে একেটা সংখ্যাৰে হৰণ যায় কিহেৰে হৰণ যায় বুলি ক'লে 3 ৰে দুয়োটাই হৰণ যায় সো আমি কেনেকৈ গম পাম যিকোনো এটা সংখ্যা 3 ৰে হৰণ যায় 2 ৰে হৰণ যায় 5 ৰে হৰণ যায় 11 ৰে হৰণ যায় 13 ৰে হৰণ যায় বা 7 ৰে হৰণ যায় সেইখিনি আমি নাম্বাৰ সিস্টেমৰ যেটো ভিডিও আছে তালৈ গৈ তোমালোকে চাই ল'ব পাৰা তাত ধুনিয়াকৈ ডিসকাস কৰা আছে আৰু যিসকলে চোৱা নাই তালৈ গৈ এবাৰ চাই লোৱা সুবিধা হ'ব সো 3 ৰে হৰণ যায় 3 ৰে বাহিৰত লিখি লবা 3 টো 3 ৰে কেইবাৰ যাব 3 5 গুণ 15 3 6 গুণ 18 5 আৰু 6 থাকিলে 5 আৰু 6 আকৌ একেটা সংখ্যাৰে হৰণ যায় নেকি যায় কেৱল একেৰেহে হৰণ যায় বেলেগেৰে হৰণ নাযায় তেতিয়া ডাইৰেক্ট পূৰণ কৰি দিবা 5 6 গুণ কিমান পালো 30 লহাগু কিমান হ'ব 30 নহয় 30 নহয় বাহিৰত যে 3 টো আছিলে এই 3 টো আকৌ পূৰণ কৰিব লাগিব 3 30 সং কিমান হ'ব 90 সো 15 আৰু 18ৰ আমাৰ লহাগু কি হ'ব 90 সো বুজি পাইছা চাগে নিশ্চয় এইখিনি নোটস বনাই থবা 6 নম্বৰ আছে যে কোনটো সংখ্যা 20 আৰু 30 দুইটাৰে উৎপাদক তো দুইটাৰ উৎপাদক বুলি কোৱাৰ লগে লগে 20 আৰু 30ৰ কি উলিয়াব লাগিব সাধাৰণ উৎপাদকটো উলিয়াব লাগিব সো ইয়াত যেহেতু অল অফ দা এবভ আছে অল অফ দা এবভ বুলি ক'লে গুটেটো চেক কৰিব লাগিব মানে অল অফ দা এবভ মানে কি ওপৰৰ গুটেখিনি শুদ্ধ এটো বুজায় তো চাব লাগিব এটা দুয়েৰে 20 দুইটাই মানে হৰণ যায় হয় না দুয়েৰে দুইটাই হৰণ যায় গতিকে 2 টো ইয়াৰ কি হয় সাধাৰণ উৎপাদক হয় 5 এৰে আকৌ দুইটাই হৰণ যায় দুইটাই 5 এৰে হৰণ যায় গতিকে 5 টো শুদ্ধ হ'ব দুইটাই 10 এৰে হৰণ যায় গতিকে 10 টো শুদ্ধ হ'ব দ্যাট মিন্স এ বি সি তিনিটাই শুদ্ধ অপচন ডি উইল বি কারেক্ট আনসার অল অফ দা এবভ নাম্বার 7 আছে যে তলৰ কোনটো 4 এর গুণিতক নহয় 4 এর গুণিতক নহয় সো 4 এর গুণিতক মানে 4 ফলাটো গাই গলে হল 4 2 গুণ 4 3 গুণ 12 4 4 গুণ 16 এনেকৈ গৈ থাকিব 4 20 সং 80 ঠিক আছে পূৰণ কৰি চাব লাগে যদি মুখস্থ নাই 80 হা ওকে 400 হ'ব এনেকৈ 4 লগত যদি 100 পূৰণ কৰি 400 হয় এনেকৈ 1 কোটি লৈকে পূৰণ কৰিব পাৰা 1 কোটিয়ে নহয় যিমানখিনি সংখ্যা আছে গোটেইখিনি আমি পূৰণ কৰিব পাৰো ৰাইট সো ইয়াত যদি চাও গুণিতক মানে গুণিতক নোহোৱাটো আমাক উলিয়াবলৈ কৈছে ৰাইট সো 16 টো 4 এর গুণিতক হয় 24 টো 4 এর গুণিতক হয় 32 টো 4 এর গুণিতক হয় মানে 4 8 গুণ 32 বুলি পাব পাৰো কিন্তু 25 টো 4 এর গুণিতক নহয় কাৰণ 4 ৰে 25 টো হৰণ নাযায় 24 আৰু 36 ৰ গহাও কিমান সো গহাও উলিয়াবৰ কাৰণেও এলসিএম যেনেকৈ উলিয়াইছিলো তেনেকৈ উলিয়াব পাৰো এলসিএম মানে লঘিষ্ঠ সাধাৰণ গুণিতক লিষ্ট কমন মাল্টিপল সো ইয়াত আমাক কি উলিয়াবলৈ কৈছে গহাও সো 24 লিখিবা আৰু 36 সো দুয়েৰে সদায় স্টার্ট কৰিবা যে দুইটা সংখ্যা দুয়েৰে হৰণ যায় নেকি দুয়েৰে হৰণ যায় 2 12 24 2 18 36 আকৌ 12 আৰু 18 তো দুয়েৰে হৰণ যায় দুইটাই 2 6 গুণ 12 2 9 গুণ 18 এতিয়া 6 আৰু 9 তো দুয়েৰে হৰণ যায় নে দুয়েৰে হৰণ না যায় 3 ৰে দুইটাই হৰণ যায় 3 2 গুণ 6 3 3 গুণ 9 বাকি 2 আৰু 3 থাকি গৈছে এই 2 আৰু 3 আকৌ একেটা সংখ্যাৰে হৰণ যায় নে
বেলেগ সংখ্যাৰে নাযায় কিন্তু একেৰে হৰণ যায় একেৰে হৰণ গলে এটো আৰু কৰিব নালাগে এইখিনি বাদ দিব লাগে বাকি ইয়াত যেটো আছে 2 2 গুণ 4 4 3 গুণ 12 এই গুটেই তিনটা যদি পূৰণ কৰো যেটো পূৰণ ফল পাওঁ এটোই হ'ব আমাৰ গ হাউস অপচন সি উইল বি কারেক্ট आंसर ইমানখিনি কৰাৰ প্ৰয়োজন নাছিলে ইয়াক যদি শৰ্টকে কৰো তো ছবি আগতে মেলটো অকমান টান হয় ন সো শৰ্টকে যদি কৰো এনেকে কৰিব পাৰো সো দুইটা দুইৰে হৰণ যায় 2 12 24 2 3 36 আকৌ দুইৰে এটো কেবাৰ যাব 2 6 গুণ 12 রাইট 2 6 গুণ 12 2 9 গুণ 18 3 ইয়াত 2 লিখিলো 3 ৰে হৰণ যায় 3 2 গুণ 6 3 3 গুণ 9 সো এই দুটা বাদ দিব লাগে কাৰণ কেৱল 1 ৰে হৰণ যাব বেলেগেৰে হৰণ না যায় এই ক্ষেত্ৰত গুটে কেটা পূৰণ কৰা 2 2 গুণ 4 4 3 গুণ 12 সো অপচন সি উইল বি কারেক্ট आंसर Number 9 তলৰ কোনটো সংখ্যা 2 আৰু 3 ৰ সাধাৰণ গুণিতক 2 আৰু 3 ৰ সাধাৰণ গুণিতক বুলি ক'লে ডাইৰেক্ট 2 3 গুণ 6 পূৰণ কৰিব সো 6 টো আমাৰ কি হ'ব সাধাৰণ গুণিতক সো সাধাৰণ গুণিতক কেইটা থাকিব পাৰে বহুত কেইটা থাকিব পাৰে এটাহে 6 বাকি কেইটা কেনেকৈ উলিয়াবা যেহেতু ইয়া 6 পাইছা ন 6 ফলাবোৰ গাই যাব 6 গুণ 6 6 2 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 সো অপচন কেইটা চাওঁচোন সো 6 টো হ'বই লগতে 6 2 গুণ 12 12 টো হ'ব 8 টো নহয় সো both a and c মানে দুইটা a আৰু c দুইটা শুদ্ধ হ'ব দি নম্বৰ কোনটো সংখ্যা 48 ৰ উৎপাদক নহয় 48 ৰ উৎপাদক মানে 48 কোন কেইটা সংখ্যাৰে হৰণ যায় এটো চাব লাগে সো 48 ৰ উৎপাদক নোহোৱাটো আমাৰ উলিয়াবলৈ কৈছে সো মই যদি প্ৰথম 3 টো চাও 3 ৰে 48 টো হৰণ যায় নে 3 ৰে 48 টো হৰণ যায় কেনেকে 8 4 12 বুলি পাব পাৰো এই 12 3 ৰে হৰণ যায় গতিকে এটো 3 ৰে হৰণ যায় গতিকে 3 টো আমাৰ উৎপাদক হ'ব নোহোৱাটো উলিয়াবলৈ কৈছে 6 ৰে হৰণ যায় নে 6 8 গুণ 48 হয় হৰণ যায় উৎপাদক হ'ব 9 ৰে হৰণ যায় নে 9 6 গুণ 54 ঠিক আছে 9 4 গুণ 36 9 5 গুণ 45 আমি পাব নোৱাৰো 9 ৰে হৰণ কৰিব হৰণ না যায় গতিকে 48 ৰ সাধাৰণ উৎপাদক কোনটো নহয় বুলি কলে 9 টো নহয় যদি কোনো সংখ্যা 72 আৰু 108 ৰ উৎপাদক হয় তেন্তে ই নিম্নোক্তৰো উৎপাদক হ'ব লাগিব সো এনে ধৰণৰ কোৱেশ্চন উদ্ধাৰ লগে লগে 72 আৰু 108 ৰ সাধাৰণ উৎপাদকটো উলিয়াবা যিকোনো এটা উলিয়াই ললে হ'ল সো 2 ৰে দুইটাই হৰণ যায় 2 ৰে হৰণ যায় হয় না সো 2 টো কি হ'ব সাধাৰণ উৎপাদক আচ্ছা এই 2 টো এই কেইটাৰ উৎপাদক হয় না নহয় আমাক এটো চাবলৈ গৈছে উৎপাদক হ'ব লাগিব বুলি কৈছে সো 182 2 ৰে হৰণ যায় গতিকে 2 180 ৰ উৎপাদক হয় 144 টো হৰণ যায় গতিকে ইয়াৰ উৎপাদক হয় 54 টো 2 ৰে হৰণ যায় গতিকে 54 ৰ উৎপাদক 2 হ'ব সো অল অফ দা এবভ ইয়াৰ ক্ষেত্ৰটো শুদ্ধ হ'ব নাম্বাৰ 12 আছে 12 15 20 ৰ এলসিএম হল সো 12 15 আৰু 20 এটো হৰণ কৰি চালে হৈ গল 2 ৰে হৰণ যায় নে কিন্তু এনেকৈ কৰাতকৈ মই এইমাত্ৰ ইয়াৰ আগতে এটা ট্ৰিক শিকাইছিলো যে 12 15 20 ইটো হিতুৰ লগত হৰণ যায় নেকি এটো চাব লাগে যদি হৰণ না যায় সাধাৰণ উৎপাদক আছে নেকি এটো চাব লাগে 12 আৰু 15 ক্ষেত্ৰত দুইটাই কিহেৰে হৰণ যায় 3 ৰে হৰণ যায় 3 4 গুণ 12 3 5 গুণ 15 20 টো এনেকৈ থাকিব আকৌ 4 আৰু 20 ৰ ক্ষেত্ৰত দুইটাই কিহেৰে হৰণ যায় 4 ৰে হৰণ যায় 4 1 গুণ 4 আৰু 4 5 গুণ 20 5 টো ইফালে 5 ভাগে থাকিব আকৌ এই 5 দুটা কিহেৰে হৰণ যায় 5 ৰে হৰণ যায় 5 1 গুণ 5 5 1 গুণ 5 গুটেই কেটা পূৰণ কৰি দিয়া 5 4 গুণ 20 3 20 60 অপচন এ will be correct answer I hope you understood well so এইখিনি নোটস বনাবা এইখিনি নতুন কথা বুলি যদি ভাবিছা নোটস বনাই যোৱা কাৰণ কামত আহিব আৰু মই যদি ইয়াৰ মাজতে ক'ব বিচাৰো যে এইখিনি কোৱেশ্চন আহিবনে এইবোৰ কোৱেশ্চনে তো আহে ন সো ইয়াৰ বাহিৰত এটাও আহিব নোৱাৰে আৰু যদিও সেম টু সেম নাহে সো এইকেটা কোৱেশ্চন যদি তুমি বুজি পাইছা নিজে যদি সলভ কৰিব পাৰিছা তেতিয়া যি প্ৰশ্ন নহওক তোমালোকে সলভ কৰিব পাৰিবা নাম্বাৰ 13 আছে তলৰ কোনটো 126 ৰ মৌলিক উৎপাদক সো গুটেই কেটা মৌলিক সংখ্যা হৈ আছে সো উৎপাদক হ'বৰ কাৰণে হৰণ যাব লাগিব 7 এৰ হৰণ যায় নেকি চাম সো 126 ক 7 এৰ হৰণ কৰি চাম 7 1 গুণ 7 এফালে 5 6 7 8 গুণ 56 সো হৰণ গৈছে সো অপচন এ will be correct answer 126 টো 5 এৰে হৰণ না যায় কাৰণ হেখৰ ফালে 0 বা 5 নাই 11 টো হৰণ না যায় হৰণ কৰিও চাব পাৰা 11 গুণ 11 এফালে 6 ঠিক আছে তাৰপৰা ওকে সো 2 11 22 11 গুণ 11 হৰণ না যায় 13 ৰে হৰণ না যায় সো 7 এৰ হৰণ যোৱা কেনেকৈ গম পাম 5 এৰ হৰণ যোৱা 11 ৰে হৰণ যোৱা 13 ৰে হৰণ যোৱা এই গুটেইখিনি নাম্বাৰ সিস্টেমৰ এটা ভিডিও দিয়া আছে তালৈ গৈ তোমালোকে চাই লব পাৰিবা নাম্বাৰ 14 আছে দুটা সংখ্যাৰ গুণফল 180 এটো ইম্পৰ্টেন্ট very important কোৱেশ্চন আহিলে ইয়াৰ পৰা আহে
সো যদি ইহঁতৰ HCF মানে গহাও 6 হয় তেন্তে ইহঁতৰ LCM কিমান মানে লহাগটো উলিয়াবলৈ কৈছে সো HCF মানে কি হয় এটো লিখি লবা highest common factor right LCM মানে কি হয় least common multiples কি হয় multiples highest common factor কেতিয়াবা GCD বুলি কোৱা হয় G মানে কি হয় greatest C মানে কি হয় common আৰু D মানে কি হয় divisor আচ্ছা উৎপাদকৰ আৰু বেলেগ নাম আছে নেকি উৎপাদক আৰু বেলেগ নাম আছে গুণনীয়ক বুলি আছে কি বুলি আছে গুণনীয়ক আৰু কি বুলি আছে বিভাজক বুলি আছে কি বুলি আছে বিভাজক তাৰ পিছত কি আছে গুণক বুলি আছে কি বুলি আছে গুণক সো উৎপাদক বুলি নকয় কেতিয়াবা গুণনীয়ক নহলে বিভাজক নহলে গুণক বুলি কোৱা হয় সো HCF ৰ আৰু এটা নাম মানে গহাৰ আৰু এটা নাম ইংৰাজীত GCD হয় কথাটো মনত ৰাখিবা সো ইয়াত আমাক এই কোৱেশ্চনটো সলভ কৰিবৰ কাৰণে এটা ৰোল আছে এই ৰোলটো মনত ৰাখিবা এটো ইম্পৰ্টেন্ট এটো নোট হিচাপে লিখিবা যে যিকোনো দুটা সংখ্যা লৈ লৈছো ধৰা A আৰু B ক পূৰণ কৰিলে কিমান পাম বুলি ক'লে HCF আৰু LCM টো পূৰণ কৰিলে ইমানেই পাও সো A আৰু B মানে সংখ্যা দুটা পূৰণফল ইয়াত কিমান দিয়া আছে 180 ইয়াত মই 180 বহুৱালো HCF টো কিমান আছে HCF টো 6 LCM টো উলিয়াবলৈ কৈছে সো ইয়াক এনেকৈ লিখিলে হ'ব LCM * 6 = 180 LCM টো অকলে ৰাখিব লাগে LCM ৰাখিলো 180 ৰ তললৈ ইয়াত যেটো পূৰণ হৈ আছে পূৰণ হলে সমান চিহ্ন সোঁফালে গুচি গলে কি হ'ব 6 মানে হৰণ হৈ যাব সো 18 টো 6 ৰে 3 বাৰ যায় 0 টো 0 বাৰ যায় 30 সো অপচন A will be correct answer আৰু এটো ইম্পৰ্টেন্ট হয় এটো ধুনিয়াকে লিখি ৰাখিবা আৰু এনে ধৰণৰ কোৱেশ্চন পুৰা প্ৰেক্টিস কৰিবা নাম্বাৰ 15 আছে যে দুটা ক্ৰমিক সংখ্যাৰ LCM হদায় দুটা ক্ৰমিক সংখ্যা বুলি ক'লে সিৰিয়ালি থকা সংখ্যা 4 আৰু 5 ধৰি লৈছো সিৰিয়াল কি আছে নে 7 আৰু 8 লৈ লৈছো 9 আৰু 10 লৈ লৈছো সো গুটেই কেটাৰ যদি মই LCM উলিয়াবলৈ যাও মানে লহাগ উলিয়াবলৈ যাও শৰ্ট ট্ৰিকটো মই কি শিকাইছিলো যে দুইটাই যদি ইটোৱে হিতুৰ লগত হৰণ না যায় বা সাধাৰণ উৎপাদক নাই তেতিয়া ডাইৰেক্ট পূৰণ কৰি দিব লাগে পূৰণ কৰিলে কি হ'ব 20 লহাগ 20 হ'ব ইয়াৰ 56 হ'ব আৰু ইয়াৰ কিমান হ'ব 90 হ'ব অৰ্থাৎ they are product so লহাগটো সদায় কি হ'ব হিহঁতৰ পূৰণফল এটো অসমীয়াত যদি কওঁ তেতিয়া এটো কি হ'ব হিহঁতৰ পূৰণফল ৰাইট নাম্বাৰ 16 এটা সংখ্যা হল 36 ৰ উৎপাদক 4 আৰু 4 ৰ গুণিতক সংখ্যাটো হ'ব পাৰে সো কি কৈছে মানে এটা সংখ্যা আছে ধৰি লৈছো A হয়নে এটো কাৰ গুণিত 36 ৰ উৎপাদক বুলি কৈছে 36 ৰ উৎপাদক আৰু কিহৰ গুণিতক বুলি কৈছে 4 ৰ গুণিতক এটা মই যদি চাও 18 টো 36 ৰ গুণিতক হয় 18 ৰে হৰণ যায় 36 টো 6 টো গুণিতক হয় গুণিতক নহয় উৎপাদক সৰি 9 টো 36 ৰ উৎপাদক হয় D টো 36 ৰ উৎপাদক হয় কিন্তু 12 টো 4 ৰ গুণিতক হয় হয়নে 12 টো 4 ৰ গুণিতক হয় বাকি কেটা 4 ৰ গুণিতক নহয় গতিকে আমাৰ শুদ্ধ উত্তৰটো কি হ'ব 12 এখানে ইয়া স্যাটিসফাই হৈছে সো 12 টো 36 ৰ উৎপাদক হয় লগতে 4 ৰ গুণিতক হয় সো অপচন D will be correct answer 17 কোৱেশ্চনত আছে এটো 2005 চনত আহিছে JNB 2005 মই 2005 ৰ ইমান পুৰণা কোৱেশ্চনটো কিয় উঠালো সো এটো ইম্পৰ্টেন্ট হয় এই কোৱেশ্চনটো ইম্পৰ্টেন্ট হয় আৰু এনে ধৰণৰ কোৱেশ্চন হে আহে ৰাইট সো এটো মই এতিয়ালৈকে বুজোৱা নাই গতিকে এটো মই উঠাইছো সো কি কৈছে ইয়া যে what is the prime factorization of 37800 prime factorization of মই যদি অসমীয়াত কওঁ তেতিয়া কি হ'ব মৌলিক উৎপাদকীকৰণ মানে 37800 আমি অকল মৌলিক সংখ্যাৰ পূৰণফল হিচাপে দেখুৱাব লাগিব মই 4 নম্বৰটো যদি চাও 27 25 4 এইকেটা যৌগিক সংখ্যা গতিকে এটো নহয় 8 27 25 এটো কি হয় যৌগিক সংখ্যা গতিকে 3 আৰু 4 অপচনটো নহয় বাকি 1 আৰু 2 অপচন দুটা সোৱাত গুটেই কেটাত মৌলিক সংখ্যা আছে কিন্তু মৌলিক সংখ্যা থাকিলে নহব গুটেই কেটা পূৰণ কৰিলে কি হ'ব লাগিব এই সংখ্যাটো আকৌ ওলাব লাগিব সো এটো পূৰণ কৰো 2 2 গুণ কি হয় 4 3 3 গুণ কি হয় 9 5 5 গুণ কি হয় 25 7 7 গুণ কিমান হয় 49 আকৌ গুটেই কেটা পূৰণ হৈ আছে এতিয়া কি কৰিবা তোমালোকে 9 আৰু 4 পূৰণ কৰিবা এনেকে পূৰণ নকৰিবা তাতকে 4 আৰু 25 যদি পূৰণ কৰো 4 পজিশন কিমান হয় 100 9 আৰু 49 পূৰণ কৰা 9 9 গুণ 81 1 আৰু কলিব 9 4 গুণ 36 কিমান হয় 44 441 এটা 441 আৰু 100 যদি পূৰণ কৰো সো এটো কি হ'ব 44100 হৈ যায় এটো ওলাইছে জানো নাই ওলোৱা গতিকে 1 নম্বৰটো নহয় 3 নম্বৰটো নহয় 4 নম্বৰটো নহয় অটোমেটিক্যালি 2 নম্বৰটো শুদ্ধ হ'ব
এবাৰ পাৰিলে পূৰণ কৰি চাবা Number 18, a common multiple of both 9 and 17 or 7 is a. This number is in between 1200 and 1300. What is the number a? It is JNB 2018. মানে 2018 চনত আহিছে ইম্পৰ্টেন্ট হয় এটা সংখ্যা আছে এই সংখ্যাটো কাৰ মাজত থাকিব বুলি কৈছে 1200 ৰ মাজত আৰু 1300 ৰ মাজত থাকিব সো 1201 ৰ পৰা 1299 লৈকে মানে সংখ্যাটো হ'ব পাৰে কিন্তু হ'ব উলিয়াবৰ কাৰণে প্ৰথমতে চাবা 9 দিয়া আছে হয়নে 9 দিয়া আছে আৰু ইয়াত কি দিয়া আছে 7 দিয়া আছে দুইটাৰে কি বুলি কৈছে সাধাৰণ গুণিতক বুলি কৈছে সো সাধাৰণ গুণিতক উলিয়াবৰ কাৰণে ডাইৰেক্ট পূৰণ কৰি দিবা 63 ওকে সো সাধাৰণ গুণিতক কিমান থাকিব পাৰে বহুত কেইটা থাকিব পাৰে এটাহে পাইছো 63 সো বাকি কেইটা কি হল বুলি কলে 63 ৰে হৰণ যোৱা গোটেই কেইটা সংখ্যা লিখি দিলে হৈ গ'ল সো 63 এক গুণ 63 দুই গুণ কিমান হ'ব 126 এনেকে যাব আৰু এনেকে বহুত কেইটা ওলাব সো আমি অপচন কেইটা জাস্ট চেক কৰিম অপচনটো চেক এনেকে কৰা হ'ব অপচন এ টো শুদ্ধ নহয় কিয় নহয় কাৰণ এটো 1200 আৰু 1300 ৰ মাজত নাই বাকি এটো 1200 ৰ ভিতৰত আছে 1200 আৰু 1300 ৰ ভিতৰত আছে এটো আছে কোন কেইটা হয় এটো চাব লাগিব সো দুই নম্বৰটোকে মই যদি চাও 1260 63 ৰে হৰণ যাব লাগিব 63 ৰে হৰণ কৰি চোৱা দুইবাৰ যদি দিও তেতিয়া 2 3 গুণ 6 2 গুণ 12 শূন্য থাকিলে 2 শূন্য শূন্য হৰণ গৈছে সো অপচন 2 টোৱে শুদ্ধ হ'ব বাকি কেইটা হৰণ কৰি চাবা হৰণ না যায় 19 the sum of first four multiples of 6 2016 চনত আহিছে আৰু very important হয় ইয়াত কি কৈছে যে 6 ৰ চাৰিটা প্ৰথম চাৰিটা গুণিতক প্ৰথম চাৰিটা গুণিতক কি হয় 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এইকেইটা কি কৰিবলৈ কৈছে যোগ কৰিবলৈ কৈছে কেনেকৈ যোগ কৰিম চোৱা ওকে গুটেইটো যেহেতু 6 ৰ গুণিতক মানে 6 ৰে হৰণ যায় গতিকে 6 পূৰণ 6 গুণ 6 6 গুণ 6 6 গুণ 12 6 3 গুণ 18 6 4 গুণ 24 এনেকৈ লিখিব পাৰো সো 6 পূৰণ 2 1 3 3 3 6 6 4 10 6 গুণ 60 অপচন 4 will be correct answer last question to আছে which of the following numbers is divisible by 3 4 5 6 so ইয়াক মই যদি ট্ৰেডিশনাল মেথডত কৰো তেতিয়া প্ৰথমতে 36 টো 3 ৰে হৰণ যায় নে চাম 4 ৰে হৰণ যায় নে 5 ৰে হৰণ যায় নে 6 ৰে হৰণ যায় নে যদি গুটেই কেটা চেক কৰোতে যদি 36 টো গুটেই কেটাৰে যদি হৰণ যায় তেতিয়া 36 টো শুদ্ধ হ'ব কিন্তু ইমান কৰি থাকিব নালাগে তাতকে এই কেটাৰ আমি কি উলিয়াম লহাগু কেনেকৈ উলিয়াম 3 4 5 6 এইটো হৰণ না যায় কিন্তু একেটা সংখ্যাৰে হৰণ যোৱা সংখ্যা আছে যেনে 3 আৰু 6 3 ৰে হৰণ যায় 3 1 গুণ 3 3 2 গুণ 6 4 টো নামি আহিব 5 টো নামি আহিব আকৌ চোৱা 4 আৰু 2 টো একেটা সংখ্যাৰে হৰণ যায় কিহেৰে হৰণ যায় 2 ৰে এই 1 টো 1 বাগে নামি আহিব এটো 2 2 গুণ 4 এটো 2 1 গুণ 2 আৰু 5 টো নামি আহিব একেটা সংখ্যাৰে হৰণ যায় নে নাযায় নগলে ডাইৰেক্ট পূৰণ কৰি দিলে হ'ল 5 2 গুণ 10 3 2 গুণ 6 6 10 গুণ 60 6 গুণ কি হয় 60 অপচন বি মানে 2 নম্বৰটো শুদ্ধ আছে ঠিক আছে সো আজিলৈ ইমানেই 20টা কোৱেশ্চন আনিব পাৰিলো ভিডিওটো বেছি দীঘলও কৰিব বিচৰা নাই আৰু যদি কোৱেশ্চন লাগে তেতিয়া তোমালোকে কমেন্ট বক্সত জনাবা কোৱেশ্চন দিবলৈ আৰু চেষ্টা কৰিম সো এইখিনিকে যদি তোমালোকে নোটছ বনাই ধুনিয়াকে প্ৰথম 1 নম্বৰ কোৱেশ্চনৰ পৰা 20 নম্বৰ কোৱেশ্চনলৈকে গোটেইখিনি তুমি ধুনিয়াকে লিখি ৰাখিবা আৰু তাত মই যে এক্সট্ৰা পইণ্টবোৰ যে ক'লো যে এই এক্সট্ৰা পইণ্টবোৰ তোমালোকে ধুনিয়াকে নোটছ বনাবা সদায় পঢ়িবা আৰু প্ৰেক্টিস কৰিবা কোৱেশ্চন তেতিয়া নবোদয়ত তুমি সিট 100% পাবা ৰাইট থ্যাংক ইউ